হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল টেক অফ MH 2026 চনত মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীয়ে বা HS দিয়া ছাত্ৰ ছাত্ৰীয়েও বিভিন্ন সময়ত প্ৰশ্ন কৰে যে এইবাৰ MCQ আৰু থিয়ৰী দুয়োটা পাৰ্টতেই গ্ৰেছ মাৰ্ক দিব নেকি। মেট্ৰিকৰ ষ্টুডেণ্টে বিশেষকৈ প্ৰশ্ন কৰে যে মই MCQত ভাল নম্বৰ পাম কিন্তু থিয়ৰীত নাপাম, থিয়ৰীত মোক গ্ৰেছ মাৰ্ক দিব নেকি। বা কোনোবাই প্ৰশ্ন কৰে মই থিয়ৰীত ভাল মাৰ্কছ পাম কিন্তু MCQত নাপাম, MCQত মোক গ্ৰেছ মাৰ্ক দিব নেকি। তো এই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে তোমালোকে চাবা, শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। আৰু HSৰ ষ্টুডেণ্টক মই এটা ৰিকুৱেষ্ট কৰিম, তোমালোকৰ কাৰণে আগৰ বছৰ মই এটা ভিডিঅ' বনাই দিছিলোঁ গ্ৰেছ মাৰ্কৰ ওপৰত, প্ৰমাণ সহকাৰে সেইটো দেখুৱাই দিছিলোঁ যে কোনে গ্ৰেছ মাৰ্ক পাব কোনে নাপাব। সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। আজিৰ এই ভিডিঅ'টো বিশেষকৈ মেট্ৰিকৰ ষ্টুডেণ্টৰ কাৰণে। তো তোমালোকক মই জনাই দিব বিচাৰোঁ, তোমালোকৰ যিহেতু 4টা ছাবজেক্টত MCQ আৰু থিয়ৰী দুটা পাৰ্টত কুৱেশ্যন পেপাৰ আহে, যেনেকৈ জেনেৰেল ছায়েন্সত দুটা পাৰ্ট থাকে, ছ'চিয়েল ছায়েন্সতো দুটা পাৰ্ট থাকে, ইংলিছতো দুটা পাৰ্টছ থাকে আৰু মেথছতো তোমালোকৰ দুটা পাৰ্টছ থাকে। তো এই দুয়োটা পাৰ্টছ এটা হ'ল MCQ আৰু এটা হ'ল থিয়ৰী। বহুত ষ্টুডেণ্ট এনেকুৱা আছে যিসকলে নেকি MCQত পাছ কৰিব কিন্তু থিয়ৰীত পাছ নকৰে, বা ষ্টুডেণ্ট এনেকুৱাও আছে থিয়ৰীত পাছ কৰিব কিন্তু MCQত পাছ নকৰে। তো এই কণ্ডিশ্যনত গ্ৰেছ মাৰ্ক দিব নেকি। ইয়াৰ এনচাৰ হ'ল তোমালোকক গ্ৰেছ মাৰ্ক দিব, কিন্তু ইয়াত এটা সৰু কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো হ'ল যদি তুমি MCQত গ্ৰেছ মাৰ্ক পাব বিচৰা তেনেহ'লে থিয়ৰীত এটা ভাল মাৰ্কছ পাব লাগিব। ছাপ'জ থিয়ৰীত পাছ কৰিবলৈ 14 মাৰ্কছ লাগে, তুমি থিয়ৰীত পাইছা 14, MCQত পাইছা 10। এই ক্ষেত্ৰত কিন্তু তোমালোকক গ্ৰেছ মাৰ্ক নিদিয়ে, কাৰণ থিয়ৰীত মাত্ৰ তুমি 5 মাৰ্কহে পাইছা, থিয়ৰীত 5 মাৰ্কতকৈ বেছি পাব লাগিব। অৰ্থাৎ থিয়ৰীত যদি 14 মাৰ্ক পাছ কৰাৰ কাৰণে লাগে, তোমাৰ মিনিমাম 20 বা 25 পাব লাগিব বা 30 পাব লাগিব। তেনে ক্ষেত্ৰত যদি তুমি MCQত কম নম্বৰ পোৱা তেনেহ'লে তোমালোকক গ্ৰেছ মাৰ্ক দিব। MCQৰ ক্ষেত্ৰতো তেনেকুৱাই, MCQত 5 মাৰ্ক 13, তুমি পাইছা ধৰি লোৱা 10, কিন্তু থিয়ৰীত পাইছা তুমি 25 বা 30ও পাইছা, তেনেহ'লে কিন্তু তোমালোকক MCQত গ্ৰেছ মাৰ্ক দিব। কণ্ডিশ্যনটো তোমালোকে আশা কৰোঁ বুজি পাইছা। তুমি যদি দুয়োটাতে কম নম্বৰ পোৱা তেনেহ'লে কিন্তু এই ক্ষেত্ৰত তোমালোকক গ্ৰেছ মাৰ্ক নিদিয়ে। মই আগৰ এটা ভিডিঅ'ত তোমালোকক প্ৰমাণ সহকাৰে মাৰ্কশ্বিটটো দেখুৱাইছিলোঁ, য'ত এজন ষ্টুডেণ্টে MCQত কিন্তু ভাল নম্বৰ পাইছে কিন্তু থিয়ৰীত ভাল নম্বৰ পোৱা নাই বা ফেইল কৰিছে। সেই ক্ষেত্ৰত সেই ষ্টুডেণ্টজনক থিয়ৰীত এটা গ্ৰেছ মাৰ্ক দিয়া দেখা গৈছে। কিন্তু তুমি যদি MCQ আৰু থিয়ৰী দুয়োটাতে কম নম্বৰ পোৱা, এই ক্ষেত্ৰত কিন্তু তোমালোকক গ্ৰেছ মাৰ্ক নিদিয়ে। এটাত কম নম্বৰ পাই আৰু এটাত বেছি নম্বৰ পাব লাগিব, 5 মাৰ্কতকৈ বেছি পাব লাগিব, এই ক্ষেত্ৰতহে তোমালোকক গ্ৰেছ মাৰ্ক দিব। বহুতেই এই বিষয়ে তোমালোকে প্ৰশ্ন কৰা যে থিয়ৰীত গ্ৰেছ মাৰ্ক দিব নেকি বা MCQত গ্ৰেছ মাৰ্ক দিব নেকি। গ্ৰেছ মাৰ্ক দুয়োটাতে দিব, কিন্তু কণ্ডিশ্যনটো হ'ল তুমি এটাত কম পালে আন এটাত বেছি নম্বৰ পাব লাগিব, তেনেহ'লেহে বৰ্ডে তোমালোকক গ্ৰেছ মাৰ্ক দি কনচিডাৰ কৰি দিব, পাছ কৰাই দিব। মই আশা কৰিছোঁ তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। ইয়াৰ উপৰি তোমালোকে যদি গ্ৰেছ মাৰ্ক দিয়ে নে নাই এই বিষয়ে প্ৰমাণ সহকাৰে জানিব বিচৰা, তেনেহ'লে মোৰ চেনেলত এটা ভিডিঅ' অলৰেডি আপলোড কৰি দিছোঁ মই, সেই ভিডিঅ'টো তোমালোকে চাই ল'বা আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। মই আৰু গ্ৰেছ মাৰ্কৰ ওপৰত ডিটেইলছত তোমালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম, মোৰ এই চেনেলত লাইভ আহিবলৈ চেষ্টা কৰিম। তোমালোকক গ্ৰেছ মাৰ্কৰ ওপৰত যিকোনো ধৰণৰ ডাউট থাকিলে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিবা আৰু চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।